স্মৃতি কলা কেন্দ্ৰই এইবেলিও ত্ৰয়োদশ বৰ্ষৰ বাবে আয়োজন কৰিছিলোঁ সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত আৰু প্ৰতিযোগিতা উদ্বোধক হিচাপে উপস্থিত আছিল অসম পন্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাস প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিভিন্ন প্ৰান্তৰ পৰা দলে অংশগ্ৰহণ কৰি মাজনিশালৈ নাট পৰিৱেশন কৰি আমাক আটাইকে মহাচন্ন কৰে আৰু আপ্লুত হয় উপস্থিত থকা শ্ৰোতা দৰ্শক। স্মৃতি কলা কেন্দ্ৰই এইবেলিও ত্ৰয়োদশ বৰ্ষৰ বাবে আয়োজন কৰিছিলোঁ সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা। ৰাজ্যৰ কেইবাটাও আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত আৰু প্ৰতিযোগিতা উদ্বোধক হিচাপে উপস্থিত আছিল অসম পন্যাগাৰ নিগমৰ উপাধ্যক্ষ ডক্টৰ তপন দাস প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিভিন্ন প্ৰান্তৰ পৰা দলে অংশগ্ৰহণ কৰি মাজনিশালৈ নাট পৰিৱেশন কৰি আমাক আটাইকে মহাচন্ন কৰে আৰু আপ্লুত হয় উপস্থিত থকা শ্ৰোতা দৰ্শক।